Dibrugarh police on Sunday arrested 2 persons for allegedly sexually molesting a girl in eastern Assam, Dibrugarh. According to reports, the girl who works in a private shop was returning home in Milan Nagar when two bike-borne persons came and molested her. The apprehended accused has been identified as Tanmoy Rajbarua and Biman Saikia. The victim has claimed that the two accused dragged her to an isolated place and, taking advantage of the darkness, molested her. She could, however, manage to flee and file an FIR at Milan Nagar police outpost. The accused have been sent to judicial custody. মই কামৰ পৰা 8টা মানৰ পৰা ওলাই আহিলো 8টা বজাত মানে দোকান বজাৰ কৰোতে মই আকৌ ৰুমলৈ গলো ৰুমৰ পৰা আকৌ ঘূৰি আহোতে মোৰ দেৰি হ'ল মানে তাৰপা 8:30 মানত মই আকৌ ঘূৰি গৈছো মানে আধা ঘণ্টা লাগিলে অহা যোৱা বজাৰ কৰোঁ বুলিতে হেতু সময়ত মই ঘৰলৈ গৈছিলো তাৰপা মোৰ এই হনমুখেদি স্কুটি এখন গল মই দেখি নাপালো সেই স্কুটিখন কোন আছিলে কোন নাই মই মোবাইলত ধ্যান দি আছিলো তাৰ পাছত আগফালৰ পৰা আহিছে মোৰ বুকুত হাত দিছে এনেকে বুকুত কোন আছিল ব্যক্তি হে দুজনে আছিলে হে দুজনক মই নাম মই নাজানো কিন্তু নামটো মানে মই ইমান নাজানো নামটো মই চিনি নাপাও খালি তাক মই দেখিছো মানে পিছফালৰ পৰা দেখি নাপালো মোৰ বুকুত হাত দি কেনে হি এনেকে কৰিলো যে মই হি হাতখন এনেকে সুচৰা কেনে লৈ গৈছে মানে স্পিডত গল আকৌ বাওঁ সাইডে গল বাওঁ সাইডৰ পৰা আহি আকৌ হু সাইডে গৈছে হু সাইডে যাওঁতে মই তাক ডাইৰেক্ট দেখিছো মানে হিয়ে হয় তাৰপা মই মানুহ এজনক ৰখাই কলো মানুহজনক মাইবলক বোলো হে লাৰটো পিছা কৰি দিয়ক বুলি হে লাৰটোক পিছা কৰিব গলো গুটে জেগাডোখৰ বিচাৰিলো লাৰটোক নাপালো পাছত যেতিয়া মানুহজনক ফোন কৰি আমি ৰুমলৈ আহিছো হেতু সময়ত গৈ দেখিছো হে স্কুটিখন তাতে থিয় হৈ আছে মই কৈছো ঘটনাটো আমাৰ ৰুমৰ ওচৰতে হৈছিল তেখেতলোকে কৈছে যেতিয়া সাংবাদিকসকলে প্ৰশ্ন কৰিছে যে তেখেতলোকক পুলিচ প্ৰশাসনে বৰ্তমান সাসপেক্ট বুলি ধৰি লৈছে তেখেতলোকেও যে বৰ্তমান দোষী বুলি তেখেতলোকে ক'ব পৰা নাই গতিকে আমিও এটা প্ৰশ্ন কৰিব বিচাৰো যে সাসপেক্ট কিজনে সঁচা অভিযুক্ত হয় নে নহয় তেখেতলোকে তদন্ত কৰক সোনকালে কৰক আৰু সাসপেক্ট বুলি তেখেতলোক থৈ দিলে তেখেতলোক বাচি যাব নোৱাৰিব গতিকে সাসপেক্ট কিজনক তেখেত তদন্ত কৰি তেখেতলোকে অভিযুক্ত বুলি উলিয়াই দিয়ক তেতিয়া আমি মানিম যে পুলিচ প্ৰশাসনে কাম কৰিছে আৰু তেতিয়া ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা নঘটিব বুলি আমি আশা কৰিছো তেতিয়া পুলিচ প্ৰশাসনৰ সম্পূৰ্ণ দায়িত্ব আছে এগৰাকী নাৰীয়ে ডিব্ৰুগড়ত বৰ্তমান পৰ্যন্ত কিন্তু অকলে ঘূৰি ফুৰিবলৈ কাৰণে বহুত চিন্তা কৰিব লাগিব গতিকে এই দিনতো বাদে এনেকৈ ৰাতি বাদেই দিয়ক দিন দুপৰতে যদি এগৰাকী নাৰীয়ে যদি অকলে যদি ডিব্ৰুগড় ৰাজপথত ঘূৰিব পৰা নাই তেতিয়াহ'লে ইয়াত ডিব্ৰুগড় প্ৰশাসন নিশ্চয় দুৰ্বলতা আছে ডিব্ৰুগড় প্ৰশাসনে কৰিবলগীয়া বহুত কাম আছে আৰু এই কথাখিনিকে সুধিবলৈ যেতিয়া সাংবাদিকসকল যেতিয়া থানালৈ গৈছিলে যে অভিযুক্ত কিজন সঁচাকৈ তেখেতলোকে তেনেকুৱা কাম কৰিছে নেকি বা তেখেতলোকৰ ফুটেজ ল'ব যেতিয়া বিচাৰিছিলে আৰক্ষী বিষয়াই তেখেতলোকক মানা কৰিছে যে ফুটেজ ল'বৰ কাৰণে গতিকে এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থা তথা ডিব্ৰুগড়বাসী হিচাপে বা এই অঞ্চলটোৰ নিবাসী হিচাপে কাৰণ কিয়নো আমাৰো বাই ভনী আছে ঘৰত গতিকে আমি চিন্তা কৰোঁ এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি থাকিলে কিন্তু কাইলৈ পৰহিলৈ এই ৰাস্তাটোদি এগৰাকী মহিলা বা এগৰাকী ছোৱালী কিন্তু ৰাতি অকলে যাব নোৱাৰিব গতিকে উচিত শাস্তিটো যাতে ডিব্ৰুগড় প্ৰশাসনে বিচাৰি এই মহিলাগৰাকীক গাত যোনে হাত দিছিলে এই মহিলাগৰাকীক যোনে টাচ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে এই দুজনেই হওক তিনিজন হওক এই অভিযুক্ত কিজনক কিন্তু কৰায়ত্ব কৰিব লাগিবই অন্যথা কিন্তু ইয়াৰ কিন্তু প্ৰতিবাদ কৰিবলৈ